দুধলাঙত পুথিভঁৰালৰ শিলান্যাস দিব্যাংগ লোকৰ মাজত চাইকেল বিতৰণ। অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উদ্যোগত আজি কামৰূপ জিলাৰ দুধলাঙত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে নতুন পুথিভঁৰালৰ শিলান্যাস কৰাৰ লগতে অঞ্চলটোৰ দিব্যাংগ লোকসকলৰ মাজত চাইকেল বিতৰণ কৰা হয়। ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে পুথিভঁৰাল আধাৰশিলা স্থাপন কৰে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈয়ে। তদুপলক্ষে অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢ়াই অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতাই। অনুষ্ঠানৰ আৰম্ভণিতে জুৰিমা পাটোৱাৰীৰে বৰগীত পৰিৱেশন কৰি অনুষ্ঠানলৈ এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। অনুষ্ঠানত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈয়ে ভাষণত কয়, পুথিভঁৰাল একোটাই এখন সমাজৰ বাবে শৈক্ষিক বাতাবৰণ সবল কৰি তোলে। অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম আৰক্ষীৰ প্ৰাক্তন বিষয়া প্ৰদীপ হালৈয়ে একোটা অনুষ্ঠান গঢ়ি উঠাটো সমাজখনৰ বাবে আশাৰ বতৰা আনে বুলি সদৰি কৰে। অনুষ্ঠানত অমিতাভ বৰুৱা, ৰঙিয়া সমজিলাৰ আয়ুক্ত নৱজিৎ পাঠক, বিশিষ্ট শিক্ষাবিদ অক্ষয় কলিতা, সঞ্জয় তালুকদাৰ, শিক্ষক খাইৰুল হক, ধৰ্মেশ্বৰ দাস, প্ৰবীণ কলিতা আৰু হৰিচৰণ কলিতাসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ দিব্যাংগ লোক একাংশৰ মাজত চাইকেল বিতৰণ কৰা হয়। উক্ত অনুষ্ঠান সফলভাৱে সম্পন্ন কৰাত MAESA সহযোগিতা আগবঢ়ায়। আজি দিনটো আমাৰ কাৰণে এটা খুব পবিত্ৰ দিন। আমি অসম ঔদ্যোগিক উন্নয়ন নিগমৰ তৰফৰ পৰা আমাৰ যি CSR ফাণ্ড থাকে সেই ফাণ্ডেৰে এই দুধলাং অঞ্চলত এটি লাইব্ৰেৰী নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। কাৰণ আমাৰ ভাইচ চেয়াৰমেন ডাঙৰীয়াৰ ঘৰ ইয়াত। এই গাঁৱত এটা লাইব্ৰেৰী যদি নিৰ্মাণ কৰা যায় তেতিয়াহ'লে প্ৰজন্মই আমাৰ ল'ৰা ছোৱালীবিলাকে তাৰ পৰা জ্ঞান অৰ্জন কৰিবৰ কাৰণে সুবিধা পাব। অন্ততঃ প্ৰতিটো স্তৰৰ লোকেই ইয়াত নিজৰ ইনফৰ্মেশ্যন পাবৰ কাৰণে সক্ষম হ'ব। প্ৰতিযোগিতামূলক এই পৃথিৱীখনৰ নিজে আগবঢ়াই লৈ যাবৰ কাৰণে এই পুথিভঁৰালটোৱে তেওঁলোকক সহযোগিতা আগবঢ়াব, তেওঁলোকক সহায় কৰিব। তেনেধৰণৰ চিন্তাৰ এটা পুথিভঁৰাল নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ল। আৰু লগতে যিসকল দিব্যাংগ সমাজত তেওঁলোকক আমি মৰ্যাদা সহকাৰে জীয়াই থকাৰ সুবিধা দিব লাগে। তেওঁলোকে যাতে সদায় সকলোৰে লগত সমানে আগবাঢ়ি যাব পাৰে তেনেধৰণৰ সুবিধা দিব লাগে। আৰু সেই সুবিধাৰ বাবেই তেওঁলোকক আমি বাছি উলিয়াইছিলোঁ। আৰু আমি কিছু ট্ৰাইচাইকেল তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলোঁ। আৰু তেওঁলোকে আজি সেইখিনি সুবিধাৰ জৰিয়তে নিজক আগবঢ়াই লৈ যাবৰ কাৰণে সক্ষম হ'ব। কেতিয়াও তেওঁলোকে যাতে অৱহেলিত বুলি নিজক ভাবি নাথাকে, কেতিয়াও যাতে কোনেও তেওঁলোকক পুতৌৰ পাত্ৰ হিচাপে গণ্য নকৰে, নিজক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যাতে তেওঁলোকে আত্মবিশ্বাসী হৈ আগবাঢ়ি যাব পাৰে, সেই চিন্তাৰে আমি দিব্যাংগসকলক এই সুবিধাখিনি দিবৰ কাৰণে চিন্তা কৰিছিলোঁ। আৰু এটা কথা আপোনালোকে দেখিছে যে আজি অসমখন উদ্যোগীকৰণৰ দিশত আগবাঢ়ি গৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমখন উদ্যোগীকৰণৰ দিশত বিশেষভাৱে আগবাঢ়ি লৈ যাবৰ কাৰণে প্ৰয়াস কৰা হৈছে। তাৰ বাবে আজি মুখ্যমন্ত্ৰী মহোদয়ৰ সেই সপোন বাস্তৱ ৰূপায়িত কৰিবৰ কাৰণে আমি আজি AIDC আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনে আমি কাম কৰি আছোঁ। আজি ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন কোণৰ পৰা মুখ্যমন্ত্ৰীৰ আহ্বানত আজি আমাৰ ইণ্ডাষ্ট্ৰিজবিলাক আহিছে। তেওঁলোকে ইয়াতে উদ্যোগ স্থাপন কৰিবৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত তেওঁলোকক মাটি কেনেধৰণে দিব লাগে, কেনেধৰণে সুবিধা দিব লাগে এইখিনি বিশেষভাৱে চোৱা চিতা কৰি আছে। আৰু AIDC সেইখিনি ক্ষেত্ৰত আমি তেওঁলোকক মাটি দিয়াৰ ক্ষেত্ৰতে হওক এইখিনি ক্ষেত্ৰত আমি সহযোগিতা আগবঢ়াই আছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।